উদ্ধৱক আজ্ঞা কৰাৰ লগে লগে উদ্ধৱে লৰিছে সেইকাৰণে প্ৰভুসকল ইয়াত শাস্ত্ৰ ভাগৱতে যি আজ্ঞা কৰে এই আজ্ঞা পালন কৰাটোৱে হ'ল আমাৰ ধৰ্ম এই আজ্ঞা পোৱাৰ লগে লগে আৰু ৰখি থাকিবই নালাগে বোলে ভগৱানে কৈছে এইটো কৰা এইটোকেই কৰিব লাগে তাৰ বাহিৰত আৰু বেলেগকৈ যাব নালাগে মহাজন জনগত স্বপন্থা মহান লোকসকলে যি পন্থাৰে যায় এই পন্থাৰে আমি প্ৰত্যেকে গতি কৰিব লাগে মহান লোকসকলে আমাক যি পন্থ দেখুৱাইছে ভকতি ৰাস্তাতে হওক বা বিভিন্ন বেলেগ বেলেগ ৰাস্তাতে হওক যি পথ দেখুৱাইছে আমাক মহান মহান লোকসকলে আমি সেই পথত যোৱাটোৱেই হ'ল আমাৰ প্ৰধান কৰ্তব্য যদি সেই পথত নাযায় নিজৰ মতটোত যদি খামুচি ধৰি থকা যায় তেতিয়াহ'লে কিন্তু আৰু তেনেকুৱাকে ভকতি নহ'ব ও মাধৱ কয়নে কবুলিলা তু কিবা কম ও তোমাৰ পাৱত মুক্তি আছয়া কোনা হেন জানা নাথময়ে তোজো নিজ ভিতৰ কিনো ভাগ্য মোৰ পৰিব প্ৰভু প্ৰীত এইবুলি মাধৱক কি কৰিলে তুতি কৰিছে উদ্ধৱে কৰিছে যে তোমাৰ পাৱত হুম্পি আছো আপোনাৰ কেৱল তোমাৰ চৰণ দুখানিকে কি কৰি আছো মই পান কৰি আছো কেৱল সদায় পুৱাই গধূলি উঠাই বহাই প্ৰত্যেকটো সময়ত তোমাৰ চৰণ দুখানিকে চাই আছো এতিয়া ভকতসকলেতো তেওঁৰ চৰণ চাইছে নে নাই এইটো আমি নিজৰ ভিতৰত চিন্তা কথাখিনি আনিব লাগে আমি সদায় গুৰু সেৱা কৰিব গৈ বা উঠাই বহাই প্ৰত্যেকটো সময়ত প্ৰভু ভগৱন্তৰ অভয় চৰণ দোকানী আমি হৃদয়ত স্থিতি কৰাই ল'ব লাগে বা হৃদয়ত স্থান দি ল'ব লাগে তেওঁৰ অভয় চৰণ দোকানী যি চৰণৰ ওচৰত এবাৰ গ'লে অভয় চৰণ বুলি এইকাৰণে কৈছে যে অভয় আৰু তেওঁৰ এই সংসাৰৰ ভৱবন্ধনৰ পৰা তেওঁ অভয় কোনো ভয় নাই আৰু তেওঁৰ গতিকে এনেকুৱা অভয় চৰণৰ ওচৰত যদি যোৱা যায় তেতিয়াহ'লে আমাৰ কোনো ভয় নাই যেনেদৰে এজন যদি মাছমৰীয়া এনেকে খেউলি মাৰি দিয়ে নহয় খেউলি মাৰা মাছমৰীয়াৰ ওচৰত যদি কোনোবাটো মাছে যদি মাছমৰীয়াজনৰ চৰণৰ ওচৰত আহি অৰ্থাৎ ভৰিখনৰ ওচৰে পাজৰে যদি থাকে আহি সেইটো মাছ কিন্তু খেউলিখনত বান নাখাব জালত বান নাখাব এই আঁতৰত থকা মাছটোহে কিন্তু জালত বান খাব গতিকে সেইকাৰণে ভগৱন্তৰ চৰণত যেনেকে এবাৰ শৰণ ললে তেওঁৰ অভয় চৰণত যেনেকে এবাৰ স্থান ললে তেওঁৰ আৰু কোনো ধৰণৰ ভয় নাই তেওঁ আৰু এই সংসাৰৰ বৈষয়িক কিবা যান্ত্ৰণাৰ মাজত আৰু ভয় নাই আৰু যেনেকি দূৰত কলাই ফুৰিছে তেওঁৰ কিন্তু ভয়টো আছে সদায় থাকিব হ'ব এইবিলাক কথা সেইকাৰণে কৈছে যে উদ্ধৱে কৈছে যে তোমাৰ পাৱত হুম্পি আছো আপোনাক কেৱল তোমাৰ পাওঁ তোমাৰ চৰণ দুখানিকে মই পান কৰি আছো হেন জানা নাথ মই তোজো নিজ ভিত হে নাথ হে প্ৰভু যে মই তোমাৰ ভিত্ৰ মানে কি চাকৰ দাস সেৱক এনেকুৱা অৰ্থ আমি ঈশ্বৰৰ সেৱক হ'ব লাগে আমি নিজে যদি আমি ভাগৱত শুনিব আহি বোলে আমি ঈশ্বৰৰ সেৱক নহয় জাতি অজাতি কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক যদি আমি বিচাৰ কৰি থাকো এইবিলাক ভাগৱত ধৰ্মত নাই সম্পূৰ্ণ নিষেধ এইবিলাক যিয়ে নেকি চিন্তা কৰি থাকে এই যিয়ে নেকি কৈছে যাৰ নেকি মানে অধম তেওঁলোক অধম মানুহে এইবিলাক জাতি ধৰ্মক লৈ চিন্তা কৰি থাকে আৰু অধম নোহোৱা মানুহবিলাকে জাতি ধৰ্মৰ উদ্ধত চিন্তা কৰে বোলে আমি চবে এক আত্মা এই এক আত্মদৃষ্টিৰে আমি ভাগৱত শুনিব লাগে শ্ৰৱণ কৰিব লাগে যাব লাগে আৰু জাতি ধৰ্ম যিয়ে চিন্তা কৰে তেওঁ মায়াময় ধৰ্মত আছে মায়াময় ধৰ্মৰ পৰা ভাগৱতে কি কৈছে আমাক ওলাই আহিব দিছে এই মায়াময় ধৰ্মত আমাক থাকিব দিয়া নাই গতিকে সেইকাৰণে প্ৰভুসকল আমি ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰিব লাগে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই বাৰ বাৰ কৈছে বোলে মই চাকৰ কিংকৰ মানে চাকৰ দাস সেৱক মাধৱ পুৰুষ জনাই নিজকে কৈছে বোলে মই মূঢ়মতি অধম পামৰ পাপিষ্ট এই বুলি কৈছে ও মই মূঢ়মতি নজানো তাৰ উপায়ৰা ও হৰিয়ে ও মই মূঢ়মতি
নজানো তাৰ উপায়ৰা দাকহুয়াতো যো হেৱান কৰিলো হৰি 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 হৰিয়ে ওইটো ঘূৰয়প ৰাধৰ চিকিৎসা নাইৰা ওইটো ঘূৰয়প ৰাধৰ চিকিৎসা নাইৰা কোনোবাই যদি জীৱনত দাগ হৈ যদি সেৱা কৰিব খোজা নাই ঈশ্বৰৰ যদি সেৱক হ'বৰ কাৰণে চেষ্টা কৰা নাই এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই গৈছে জীৱনত সমস্ত বেমাৰৰ চিকিৎসা আছে কাহ হলে জ্বৰ হলে খৰ হলে মুখৰ হলে পেটৰ বিষ হলে দাঁতৰ বিষ হলে চিকিৎসা আছে কিন্তু যদি কোনোবাই মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰা নাই দাগ হ'বৰ কাৰণে চেষ্টা কৰা নাই যদি জাতি ধৰ্মত এতিয়াও লাগি আছে তেওঁ কি কৰি আছে মায়ামৰ ধৰ্মত ডুবি আছে এইবিলাকৰ পৰা উঠি আহিব লাগে এই মাইকৰ ধ্বনিতেই হওক বা যিমানলৈ হওক এই কথাষাৰ যিমানলৈ শুনি আছে কিমানলৈ কোৱা হৈছে জাতি ধৰ্ম মায়াময় এইবিলাক বৰ্ণ বৈষম্য ত্যাগ কৰি কি কৰিব লাগে আমি ভাগৱত ধৰ্মত আহিব লাগে মহাপুৰুষে আহ্বান কৰিছে এই নহুজা নায়া আমি চাৰি জাতি ও চাৰিও আশ্ৰমী নোহাতি অনুধৰ মহিলা দানব্ৰা তীৰ্থগামী কিন্তু পূৰ্ণানন্দম সমুদ্ৰৰ গোপী ভৰ তাপদ কমলৰ দাসৰু দাস তানদা হবলৈ আমি দাসৰু দাস তানদা হবলৈ আমি কোনো চাৰি জাতিও নহয় চাৰি আশ্ৰমীও নহয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আমি একো নহয় আমি কি যি নেকি ভগৱন্ত কৃষ্ণই গোপীক উদ্ধাৰ কৰিছে এতিয়া গোপী উদ্ধৱ সংবাদ চলি আছে গোপী ভৰ্তা পদ কমলৰ দাসৰো দাস তান দাস হইলো আমি যি গোপীক উদ্ধাৰ কৰি আছা হে প্ৰভু ভগৱন্ত তোমাৰ সেই কমলৰ দৰে চৰণ দুখানি পদুম ফুলৰ কলিটোৰ দৰে চৰণ দুখানিৰ কি তোমাৰ সেই চৰণ দুখানিৰ প্ৰভু চাকৰ আছে সেই চাকৰৰো চাকৰ আছে তেনেকুৱা চাকৰৰ সেৱকৰ সেৱক হ'বলৈহে চেষ্টা কৰিব লাগে দাসৰো দাস টান দাস হইলো আমি তেওঁৰ দাসৰো দাস হ'ব লাগে সেইটো চেষ্টা কৰিব লাগে আমি যদি নিজকে যদি মই অমুক এনেকুৱা যদি কিছুমান চিন্তা কৰা যায় বোলে মোৰ অমুকখিনি টকা আছে মই সিহঁতৰ লগত কিয় বহিম মোৰ অমুক শিক্ষা আছে তেওঁলোকৰ লগত কিয় বহিম যাৰ জাত্যাভিমান থাকে যাৰ ৰূপাভিমান থাকে যাৰ পাণ্ডিত্যাভিমান থাকে যাৰ ধনাভিমান থাকে এইবিলাক মানুহে কেতিয়াও ভাগৱত শুনিব নোৱাৰে একো ক্ৰিয়া নকৰে তেওঁৰ জীৱনত পানীত কোবাই ৰখা নিচিনা হ'ব সাঁচ নগলে গতিকে সেইকাৰণে ভাগৱতত জাত্যাভিমান পাণ্ডিত্যাভিমান ৰূপাভিমান ধনাভিমান গুণাভিমান এই সমস্তবিলাক অভিমান বাদ দি এক হৈ আত্মদৃষ্টিৰে আমি ভাগৱত শুনিব লাগে হে নাথ জানা নাথ মই কজনী যাভিত কিনো ভাগ্য মোহৰ কৰিব প্ৰভু কৃত মোৰ কিনো ভাগ্য হে প্ৰভু মই তোমাৰ সেৱক হৈ যাব পাৰিছো তুমি মোক আজ্ঞা কৰিছা ধেমালি কথা নে প্ৰভুৱে আজ্ঞা কৰিছে উদ্ধৱ এইটো কিমান ডাঙৰ কথা যে ভগৱানে আজ্ঞা কৰিছে আমাৰ সাধাৰণ কোনোবা এজন যদি মন্ত্ৰীয়ে যদি আজ্ঞা কৰে বোলে হেৰি নহয় তুমি এইখিনি চিঠি বিলাই দিবাচোন আজ্ঞা কৰিলে কিমান গা একদম ভাল লাগি যায় কেইটামানৰ নে তুমি এইখিনি পোষ্টাৰ মাৰি দিবাচোন বুলি ক'লে কিমান গাটো ভাল লাগি যায় এতিয়া উদ্ধৱক আজ্ঞা কৰিছে ভগৱানে তাকো গোপনীয় স্থানত যাবৰ কাৰণে উদ্ধৱৰ আৰু কিমান ভাল ভাল ভাগ্য কিমান ভাল লাগিব লাগে এই হ'ল উদ্ধৱৰ কথা আজ্ঞা কৰিছে হৰিলাহা দৰে পদ ক্ষীণ বাৰ হাত প্ৰণামিলা জোৰ হাতে কৰি প্ৰণিপাত মাতিলা মাথত তুলি
কৃষ্ণ পদ ধূলি ও পাছ ভৰি লয়া লৰি ভৈলা ও জয় কৃষ্ণ বোলে হাতৰে কি কৰিলে 7 বাৰ প্ৰদক্ষিণ কৰিলে ভগৱানক কোনে উদ্ধৱে 7 বাৰ প্ৰদক্ষিণ কৰিলে ভগৱানক যেতিয়া আজ্ঞা পালে প্ৰণামিলা জোৰহাতে কৰি প্ৰণিপাত জুৰিছে আৰু কৈছে মাখিলা মাথাত তুলি কৃষ্ণ পদধূলি আৰু কৃষ্ণৰ পদধূলি কি কৰিছে উদ্ধৱে মাথাত লৈছে সেই কাৰণে আমি ভকতৰ পদধূলি লব লাগে পাৰিব কাৰণ কি কৰিছে ভকতক মূৰ্তি বুলি কৈছে তৃতীয় স্কন্ধত এই কথাটো কৈছে ভকত মোৰ মূৰ্তি বুলি কৈছে এটা কথা কৈছে কপিল দেৱতী সংবাদত কৈছে যে ভকত মোৰ মূৰ্তি নিচিনা বুলি কৈছে অৰ্থাৎ ভকতক কোনোবাই মূৰ্তি হিচাপত ভাবিব পাৰে আৰু কিছুমানে মূৰ্তিকো মানে তেনেকুৱাকৈ ল'ব পাৰে গতিকে এই যে ভকত দেখা ভকতজনকে কি কৰিব লাগে দেখা ভকতজনকে কৃষ্ণ বুলি ক'ব লাগে দেখাজনকে ৰাম বুলি ক'ব লাগে সেইকাৰণে ভকতৰ পদধূলি লোৱাটো আমাৰ আগৰ পৰা এইবিলাকৰ পৰাই আহি আছে কাৰণ উদ্ধৱে কি কৰিছিলে ভগৱানৰ পদধূলি লৈছিলে গুৰুদেৱ নাম ভকত যি 4 বস্তু আছে এই 4 বস্তুৱেই এক গুৰুদেৱ নাম ভকত এই 4টা হল একৰ সমাহাৰ এক গতিকে সেইকাৰণে যে আমি কি কৰিব লাগে ভকতক দেখাৰ লগে লগে আমি কি কৰিব লাগে অন্তত দুহাত তুলি কৃষ্ণ বুলি ক'ব লাগে যদি দেখা ভকতজনকে তুমি কৃষ্ণ বুলি নকোৱা দেখাজনকে যদি ৰাম বুলি নকোৱা দেখাজনকে যদি তুমি শ্ৰদ্ধা কৰিব নাজানা নেদেখাজনক তুমি কি বুলি ক'বা নেদেখাজন তোমাৰ আগত আহিলে এইটো হল ভাগৱতৰ দৃষ্টিভংগী ভাগৱতৰ এইবিলাক হল প্ৰধান কথা এইবিলাক তুমি দেখাজনক মান্যতা কৰা দেখাজনক সেৱা কৰা তুমি দেখা ভকতজনকে কৃষ্ণ বুলি ক'বৰ কাৰণে টান পাইছে আহিল আৰু বহিব আৰু য'তে বহে ততে বহক এনেকুৱা কথা এনেকুৱা হলে তেওঁৰ ভক্তিটো নহয় কাৰণ গুৰুদেৱ নাম ভকত এই 4 বস্তু সন্তুষ্ট হলেহে কি হব হৰি সন্তুষ্ট হ'ব যদি কিবা কাৰণত ভকত সন্তুষ্ট নহয় যদি নাম সন্তুষ্ট নহয় তেতিয়াহলে অপৰাধ এইবিলাক অপৰাধ লাগিলে সেইকাৰণে এই ভাগৱত কথা এইকাৰণে আমি সাৱধানে শুনিব দিয়া আমাক বাৰ বাৰ কয় সাৱধানে শুনিব সাৱধানেৰে শুনা এইবুলি সেইকাৰণে বাৰ বাৰ ঐ হৃদয় পদ্মত ধৰি কৃষ্ণৰ চৰণ মুখে মাধৱৰ নাম পঢ়িয়া কীৰ্তন ভুগনে ৰচিত ৰথে চৰিমতি উদ্ধৱ মহন্ত গৈলাম গোকুল প্ৰতি হৃদয় পদ্মত কৃষ্ণৰ চৰণ চিন্তা কৰি মুখে মাধৱৰ গুণ নাম কীৰ্তন কৰি কি কৰিছে সুবৰ্ণে ৰচিত ৰথত উঠি কি কৰিছে উদ্ধৱ গোকুললৈ মানে গৈছে সুবৰ্ণৰ এখন ৰথ আছিলে এই ৰথখন ভগৱন্তই উদ্ধৱক দি পঠাইছে আৰু উদ্ধৱে এইখন ৰথত উঠি আৰু উঠি গৈ তেওঁ আৰু বাকী বাদ দিয়া নাই বোলে ভগৱানে পঠাইছে আৰু বাকী বাদ এনেকুৱা নহয় ভগৱানে পঠাইছে গতিকে হৃদয়ত তেওঁৰ চৰণ দুখানি ধাৰণ কৰি আৰু মুখেৰে মাধৱৰ নাম গুণ লৈহে কি কৰিছে উদ্ধৱে যাত্ৰা কৰিছে ক'ত ব্ৰজধামলৈ যাত্ৰা কৰিছে হেৰাম অসংখ্য গৰুড় পদম ধূলি পথ নাকলিলাই আকৌ গোপীন উদ্ধৱৰ ৰথ সেইটো সিদিনা পাইলাম নন্দৰ মন্দিৰ দেখিলা অদ্ভুত শ্ৰীকম গোপৰ পুৰীৰ এনেকুৱাকে অসংখ্য গৰুৰ পদধূলি চন্ন পথ উদ্ধৱ যি পথেৰে আহিছে অসংখ্য গৰু কাৰণ ব্ৰজধামত অসংখ্য গৰু আছে যিবিলাক গৰু ভগৱান কৃষ্ণই চৰাইছিলে এইবিলাক আৰু এনেকুৱা অসংখ্য গৰুৰ চিহ্নবিলাক এই বালিবিলাকৰ ওপৰত দেখা পাইছে উদ্ধৱে যি ৰাস্তাৰে আহি আছে নাকলিলাই আকৌ গোপী উদ্ধৱৰ ৰথ সেইটো সেইদিনা পাইলা নন্দৰ মন্দিৰ
আৰু সেইদিনা কি কৰিলে যে নন্দৰ মন্দিৰ নন্দৰ ভৱন কি কৰিলে উদ্ধৱে এদিনা দেখিলা অদ্ভুত শ্ৰীক গোপৰ পুৰী আৰু এই গোপৰ পুৰীখন তেওঁ দেখা পালে উদ্ধৱে ইমান মনোমোহা এখন গোপৰ পুৰী তেওঁ নিজে সাক্ষাৎ এৰা মফাই ঘাটৰ ঋতুমতী গাই আছে যত তাৰে অৰ্থে যুঁজে বৃষে কামে হুয়া মতয়ৰা বৃকৰণা দৰতি হবদ তুম বোলে দেখিও না দয় যেন তেজয় গোকুলয় বধাৱে নিজ বাছৰ উৰম উষাৰৰ ভৰে হেন ধেনু হব বুকু বিত নিৰন্তৰে এনেকে অসংখ্য ঋতুমতী গাইবিলাক তাতে দেখা পাইছে আৰু এনেদৰে অনেক বৃক্ষ তাতে দেখা পাইছে বৃক্ষৰ নাদৰ আতি হব তুঙ্গুল এনেকুৱাকে বৃক্ষ আৰু সেই গাইবিলাকৰ তুঙ্গুল শব্দ উদ্ধৱে শুনিছে আৰু দেখিছে আৰু এনেকে কি কৰিছে যে তেওঁ এই গোকুলৰ ৰূপ সৌন্দৰ্য উদ্ধৱে উপভোগ কৰিছে অধাৱে নিজ বাছৰুক উষাৰৰ ভাৰে হেন ধেনু হব নিৰন্তৰে অসংখ্য ডবল বৎস দেও পাৰে চানি ঘৰ ঘৰে হব মোহন বংশী ধনী আৰু গাইবিলাকৰ এনেকুৱা উষাৰৰ ভৰ বুলি কৈছে তেওঁলোকৰ আহাৰ বিলাক যিয়ে নেকি গাখীৰ দিয়ে সেই আহাৰ বিলাকৰ ভৰ বিলাক এনেকুৱা আছিলে যে গাখীৰ বিলাক মানে কেৱল নিজে নিজে চিটিকি বাগৰি পৰিব ওলোৱাৰ নিচিনা হৈছে এনেকুৱা ভৰ এনেকুৱা গাখীৰ উৎপাদন হয় তেওঁলোকৰ সেইকাৰণে গাইবিলাকৰ বহুত আশা আছিলে যে এইজন নন্দৰ কুমাৰে যদি আমাৰ সন্তান হলহেঁতেন যদি আমাৰো এবাৰ দুগ্ধবিলাক পান কৰিলেহেঁতেন তেনেকুৱা গোপীসকলৰ আশা আছিলে যদি এই নন্দৰ ঘৰৰ ল'ৰাটোৰ নিচিনা যদি আমাৰো যদি ল'ৰাবিলাক এনেকুৱা হলহেঁতেন ইমান সুন্দৰ মৰম লগা এই ল'ৰাটো দেখিবলৈ ইমান সুন্দৰ আৰু ব্ৰহ্মাৰ হতুৱাই গো মৎস্যবিলাক কি কৰিলে হৰণ কৰি নিয়ালে ব্ৰহ্মাৰ হতুৱাই তেওঁৱেই লীলা এইবিলাক আৰু কি কৰিলে তেওঁৱেই নিজে ডাঙৰি হৈ তেওঁৱেই নিজে মানে গোপ হৈ কি কৰিছে সেই গাখীৰ দুগ্ধবিলাক পান কৰিছে তেওঁৱেই চববিলাক ব্ৰহ্মাই দেখি আচৰিত ব্ৰহ্মাৰ মৰো অৱস্থা হৈ গৈছে বহুত দিনৰ পিছত কথাটো লক্ষ্য কৰিছে এতিয়া কিনো হৈ আছে চাওক এই বুলি হংসজনৰ পৰা তলৰ ফালে চাই যে একদম মানে যেনেকুৱা আগতে তেনেকুৱাই আছিলে আৰু তেওঁ য'ত গোপবালকসকলক ৰাখি দিছে তাতেও সেই একে অৱস্থা যেনেকুৱা আৰু সেনেকুৱাই আছে আৰু এনেকৈ কি কৰিছে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিছে গাইবিলাকৰ আশা বোলে এই যদি এই নন্দৰ ঘৰৰ এই ল'ৰাজনে যদি আমাৰ আহাৰবিলাক যদি এবাৰ যদি পান কৰিলে হয় ডাইৰেক্ট আমাৰ ডাঙৰি বিলাকে যেনেকে পান কৰে তেওঁ সেইকাৰণে ডাঙৰি হৈ পান কৰিছে ডাঙৰি হৈ দুগ্ধ পান কৰিছে ডাইৰেক্ট তেওঁ ঈশ্বৰ কৃষ্ণ যিমান গাই আছে সিমানজন কৃষ্ণ হৈ আহাৰ পান কৰিছে এইটো কম ডাঙৰ কথা প্ৰত্যেকটো মানে ঘটতে সেইকাৰণে বিৰাজমান কৰিব প্ৰত্যেকটো ঘটত সেইকাৰণে ভগৱন্ত পুৰুষ বিদ্যমান তেওঁ ইচ্ছা কৰিলে ডাঙৰি হ'ব পাৰে ইচ্ছা কৰিলে গাহৰি হ'ব পাৰে ইচ্ছা কৰিলে মাছ হ'ব পাৰে ইচ্ছা কৰিলে কুৰ্ম হ'ব পাৰে ইচ্ছা কৰিলে তেওঁ নৰসিংহ হ'ব পাৰে বিভিন্ন ইচ্ছা কৰিলে তেওঁ কাপোৰ হ'ব পাৰে যেনেদৰে দ্ৰৌপদী কাপোৰ হৈ কি কৰিছিলে অৱতাৰ ধাৰণ কৰি তেওঁ ৰক্ষা কৰিছিলে গতিকে সেইকাৰণে প্ৰভুসকল যিমান পাৰি আমি অন্য জীৱবিলাকৰ ওপৰত আমি অত্যাচাৰ কৰিব নালাগে অন্য জীৱ আমি মাৰিব নালাগে অন্য জীৱবিলাকক বলি দিব নালাগে আমি সেইবিলাক কামৰ পৰা সেইকাৰণে দূৰত থাকিব লাগে অন্য জীৱৰ ভিতৰত যদি আমি ঈশ্বৰক দেখা নাপাওঁ যিমান ধূলি চোলা মাৰিও কাম নহব অন্য জীৱৰ ভিতৰত ঈশ্বৰক দেখা পাবলৈ চেষ্টা কৰি থকাৰ নামেই হল ভক্তি এই সমস্ত ভূততে বিষ্ণু বুদ্ধি
যাবে কায় বাক্য মনে শিবায়ে ভাবে সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মানে অভ্যাস কৰি থকাৰ নামে হল ভক্তি ইয়াৰ বাহিৰে ভক্তি আৰু বেলেগ একো নহয় এইটোৱে হল প্ৰধান সূত্ৰ ভক্তি যেনেকৈ অংক কৰিব গলে কিছুমান সূত্ৰ লাগে নহয় ভক্তিৰো কিছুমান সূত্ৰ থাকে সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মানে অভ্যাস কৰি থকাৰ নামে হল ভক্তি এইটো হল ভক্তিৰ প্ৰধান সূত্ৰ আজি আহিলো বিষ্ণু বুদ্ধি দেখাৰ কাৰণে অকমান চেষ্টা কৰিছো এইটো হল প্ৰধান সূত্ৰ আমি যদি ভক্তি কৰিব গৈ বোলে জীৱ বলি দিছো বা ঘৰত আনি খাইছো এইটো কেতিয়াও নহয় অনেক ভকত আছে বলি নিদিয়ে কিন্তু ঘৰত আনি তেওঁ খায় বলি দিয়াটো যিমান পাপ ঘৰত আনি খালো সিমানেই পাপ এইটোও কৰিব নোৱাৰিব বোলে মই নাখাওঁ নহয় মই পইচা গৈয়ে দি পঠাইছো আমাৰ ল'ৰাটোক বোলে দোকানৰ পৰা আনক গৈ সেইটো আৰু পাপ 8জনমান মানুহ এনেকে ফাঁচি যায় যিয়ে নেকি আজ্ঞা কৰিলে যিয়ে টকা দিলে যিয়ে নেকি আন যা বুলি ক'লে উৎসাহ দিলে যিয়ে আনিবৰ কাৰণে গ'ল যিয়ে কুটি বাছি দিলে যিয়ে ৰান্ধিলে যিয়ে বিলালে যিয়ে খালে যিয়ে বাচন ধুলে এনেকুৱাকে মিলি 8জনমান মানুহ ফচে এনেকুৱা সংস্কৃত শ্লোক এটা আছে মই পাহৰিলো মনতে 8জনমান মানুহ এইজন এই ফাঁচি যায় এইজন তাৰমানে কি যেনেকুৱাকে পুলিচে যদি কেতিয়াবা যদি এজন অপৰাধীক ধৰিলে যেনিবা এজন অপৰাধীক কৰায়ত্ব কৰিলে পুলিচে কি কৰিব বোলে আগদিনা ৰাতি কাৰ ঘৰত আছিল কাৰ মোবাইলৰ পৰা ফোন কৰিছে কোনটো লোকেশনত আছে কোনে সহায় কৰিছে তেওঁ ফোনত এই একো নাই মই আছো চিন্তা নকৰি সব উঠাই লৈ যাব বোলে এইখন গাড়ীত গৈছিলে তেওঁ গাড়ীখনো উঠাই লৈ যাব যেনেদৰে সব বিলাক ফাঁচে ঠিক তেনেকুৱা আপুনি নাখায় সঁচা আপুনি বলি নিদিয়ে সঁচা কিন্তু আপুনি কিন্তু ঘৰত আনি বলে এজন আলহী হোৱাৰ লগে লগে আপুনি আনিব দিছে ফাঁচি গ'ল নিশ্চিত ফাঁচি গ'ল তাৰমানে কি আমাক কৈছে শাস্ত্ৰ এটা কৈছে অতিথি দেৱ ভৱ দেৱতাৰ তুল্য অতিথিয়ে আমাৰ কাৰণে ভৱ অতিথি ৰাক্ষস ভৱ নহয় ৰাক্ষসৰ নিচিনা অতিথি যদি আমাৰ ঘৰত আহে ডাইৰেক্ট কৈ দিব পাৰিব লাগিব ভগতে বোলে আমাৰ ঘৰত এইবিলাক নচলিব নোৱাৰিব এই বুলি কৈ দিব পাৰিব লাগিব দেৱতাৰ তুল্য অতিথিক আমি ভৰি ধুই পানী কিনিও খাম কথা হলে দেৱতাৰ তুল্য যদি অতিথি হয় আমি তেওঁ ভৰি ধোৱা পানী দৰকাৰ হলে মূৰত লম খাম কথা নাই কিন্তু ৰাক্ষসৰ নিচিনা যদি অতিথি আহে আমাকতো শাস্ত্ৰ তেনেকুৱা পোৱা নাই বোলে আমাৰ ঘৰত মদ পানী নচলে কিন্তু তেওঁ আহি বোলে বোলে মদ নিদিলেই নহয় তেওঁক পঠিয়াই দিয়ক তেওঁ নিচিনা আলহী আহিব নালাগে আৰু ৰাক্ষসৰ নিচিনা অতিথিক কেতিয়াও আহ্বান কৰিব দিয়া নাই অতিথি দেৱহে ভৱ অতিথি ৰাক্ষস ভৱ কেতিয়াও হবই নোৱাৰে গতিকে সেইকাৰণে বোলে মই বলি দিয়া নাই মই কিন্তু আলহী আহোঁতে মই উপায় নোহোৱাত আনিছো নহব এইটো নোৱাৰিব আৰু বোলে একদম বৰষুণ দিছে অকণমান পানী উঠিছে বোলে জানুৰ মুখ ৰখিবৰ কাৰণে ৰাতি আন্ধাৰতে গৈছে উলুঙৰ মুখ ৰখিবৰ কাৰণে 3টা বজাতে এইটো নহব কাৰণ মাছ কেইটাৰ ভিতৰতো ঈশ্বৰ আছে তেওঁ বলি নিদিয়ে সঁচা কথা কিন্তু মাছৰ ভিতৰতো যে ঈশ্বৰ আছিল কৈছে নেকি বোলে মাছৰ ভিতৰত নাই তুমি মাছ খাব পাৰিবা বোলে আজ্ঞা কৰিছে নেকি কৰবাত মীন মৃগ ভকত অকাৰণে বৰি বুলি যি মহাপুৰুষে কৈছে মীন মৃগ ভকত অকাৰণে বৰি কোনো কাৰণ নোহোৱাকৈ বৰি বুলি কীৰ্তনত কৈছে মহাপুৰুষে সেই স্থলত আপুনি মীন কেনেকে খাব পাৰে ভকত হৈ মীন কেনেকে খাব পাৰে আৰু একদম ভকতে বোলে মাংস নাখায় কণীহে খায় এইটোতো আৰু নোৱাৰে কণী খাব আৰু নোৱাৰে কণী হল চৰাইৰ বীৰ্য আনফালে চৰাইৰ গৰ্ভ এই দুটা প্ৰকাৰে হয় চৰাইৰ গৰ্ভ কোনো অসুৰেও নাখায় এজন এনেকুৱা অসুৰৰ নাম কওক যে কণী খাইছে কওক কোনোবাই যদি জানে বোলে কণী খাইছে এজন অসুৰে এনেকুৱা মই পাইছো কওক কোনোবা এজন অসুৰে যদি কণী খাইছে কোনো অসুৰেও কণী নাখায় কণী হল চৰাইৰ গৰ্ভ আৰু চৰাইৰ বীৰ্য চৰাইৰ গৰ্ভ কেতিয়াও অসুৰে নাখায় একমাত্ৰ পিশাচে খায় আৰু আমাৰ মানুহবিলাকে এতিয়া আৰু এই পিশাচি যাত্ৰা গৈ আছে এতিয়াতো আৰু 2 নম্বৰী কণীবিলাক বনাই আনিলে এতিয়াতো আৰু দিগদাৰ আছে এইবিলাক খায় গতিকে সেইকাৰণে প্ৰভুসকল যিমান পাৰি আমি এইবিলাক জীৱ হিংসাৰ কামবিলাক বাদ দিব লাগে কাৰণ ভগৱন্ত পুৰুষ কি হৈ আছে সকলোতে বিৰাজমান হৈ আছে ধৰ্মৰ প্ৰধান সূত্ৰটো এইটোৱে অৱলম্বন কৰিব লাগে আৰু এইখিনি যিয়ে নেকি এবাৰ জানিলে এই কথাখিনি তেওঁ আৰু পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম
পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া নহয় যিয়ে নেকি এবাৰ এই কথাটো সত্যটো জানিলে বোলে এইবিলাক হ'ল আমাৰ জীৱাকুৰ ফুটাই আমাৰ অংগ পতংগ বিলাক হ'ল চব আমাৰ ফুটা মানে যিমান ভৰালেও নভৰে আপুনি যিমানেই আপুনি একদম ইন্দ্ৰিয়বিলাকক সন্তুষ্ট কৰিবৰ কাৰণে নাচাওক কিয় জীৱাকুৰক যিমানেই আপুনি ভাল খাদ্য দি নাথাকক কিয় অন্য দেহৰ মাংস ৰান্ধি জীৱাকুৰৰ কেতিয়াও মানে এইটো শেষ নহয় এইটো ভালদৰে গুৰুত্ব সহকাৰে শুনি লওক মাছ মাংস বাদ দিয়াত অতি কম দিনৰ ভিতৰত দিব পাৰিবই প্ৰভু অকল পগলা ফাটেকত কি কৰে পগলা ফাটেকত যেতিয়া পগলাবিলাক যায় তেতিয়া তেওঁ ফুটা বাচনত পানী আনি থাকিব দিয়ে এনেকে যোৱা পানী আনা এনেকে পানী আনি থাকিব দিয়ে আৰু যেতিয়া এজনে ক'লে বোলে হেৰি ছাৰ এইটো দেখোন হেৰি পাত্ৰটো দেখোন ফুটা এই ফুটা বাচনত আৰু ক'ত পানী আহিব তেতিয়া এই ডক্টৰে কি কৰে তেওঁ বোলে তই পগলা নহয় তই এইফালে আহ সিহঁতৰ পৰা অকণমান ফালৰি কাটি আনে বোলে তই গম পালি যে এইটো ফুটা ইয়াত যে পানী নাহে এইটো গম পালি এইখিনি জনাবৰ কাৰণে সিহঁতক মই পানীখিনি আনি থাকিব দিছো এওঁ আহি কি কৰিব নালাগে আৰু তেওঁ ফাটকত থাকিব নালাগে লাহেকে তেওঁ ৰিচাৰ্জ দিব তাক ঠিক তেনেকুৱা কথা যে যি মানুহে এবাৰ গম পালে যে আমাৰ জিভা কাম ক্ৰোধ লোভ মোহ এইবিলাক চব ফুটা যিমান ভৰালেও নভৰে এই বুলি যিয়ে ভিতৰৰ পৰা এবাৰ উপলব্ধি কৰি ল'ব পাৰিলে তেওঁ আৰু ইন্দ্ৰিয় ভোগৰ প্ৰতি আসক্তি নহয় তেওঁ আৰু এই সংসাৰত বাৰ বাৰ জনম মৰণৰ পাক চক্ৰত পৰি থাকিব নালাগে আৰু সেইসকলেহে জনম মৰণৰ পাক চক্ৰত পৰি ফুৰে যিয়ে নেকি এইবিলাক নাজানি পেলাই কি কৰি থাকে মানে খাই থাকে যি পাই তাকে খাই য'তে যায় ত'তে এনেকে আৰু গতিকে সেইকাৰণে কি যে আমাৰ ইন্দ্ৰিয়বিলাক যিহেতু ফুটা সেইকাৰণে এই ফুটা ইন্দ্ৰিয়বিলাকক আমি কোনোদিন সন্তুষ্ট কৰিব নোৱাৰো এইটো খাটাং কথা সেইকাৰণে এই জীৱা জানো তই ৰসৰ চালক কেন নবলক তই ৰামবাণী তইতো ৰসৰ চাদটো বহুত ল'ব জানিলি কোনখন আঞ্জাৰ জুতি হ'ল আজি চাহৰ লগত কি দিলে কেইটামানে আকৌ আলোচনা কৰিব গৈ বোলে এইটোহে দিলে নে আমি ইমানখিনি চান্দা লৈ ইয়াতকে আৰু বেছি দিব পাৰিলে হয় এনেকুৱাকে আলোচনা কৰা মানুহ আছে ইয়াতে নাই বেলেগত আছে এনেকুৱা বোলে ইয়াতকেতো আৰু ভালকে খুৱাব পাৰিলে হয় জিভাৰ জুতিটো চাই কোনটো অধ্যায় কৰিলে এইটো গুৰুত্ব নাই যে কি চব্জি দিলে এই হ'ল জিভাৰ ধৰ্ম আমাৰ আত্মধৰ্ম কি যে এইবিলাক চব ফুটা আমাৰ এটাই কথা যে আমি আত্মধৰ্মেৰে আমি ঈশ্বৰমুখী হ'ব লাগে এইটো হ'ল সঁচা কথা গতিকে সেইকাৰণে শাস্ত্ৰই বাৰ বাৰ কৈছে এই হৰিকে কেৱল হংস মাত্ৰ অ ৰাম 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 তান্তবি নেবিচাজত দে সিহুনি মানে হৰিয়ে কেৱল সঁচা তাৰ বাহিৰে আমি যিমান বিলাক দেখি আছো শুনি আছো এই চব মিছা কোনোবাই বোলে ডাঙৰ ঘৰ বান্ধিলে কোনোবাই বোলে দামী গাড়ী ললে এই চব মিছা সেইকাৰণে হৰিয়ে যিহেতু সঁচা গতিকে সেইকাৰণে আমি হৰিৰ ওচৰত কি কৰিব লাগে শৰণাপন্ন হ'ব লাগে আৰু শৰণাপন্ন হৈ তেওঁকে সঁচা বুলি যিয়ে এবাৰ জানি ল'ব পাৰিলে তেওঁ আৰু বাৰ বাৰ এই সংসাৰত দুখ ভোগ কৰি থাকিব লগা নহয় প্ৰভু অকল দেৰিও হৈছে নেকি এৰ লৌথ লোকৰ আৰাব অ মদে দধি মঠে দধি তাৰ ধনী শুনন্ত উদ্ধৱ এৰাম দিব বস্তুয় অলংকাৰে হুয়া হুমন্দিত অ গাৱে গোপ গোপী গোবিন দৰ গুণ ৰামটো ধৰিব ৰামটো ধৰিলেহে এইটো আমাৰ দৰঙীয়া সুৰটো এৰি দিব নোৱাৰি আৰু ৰাম বুলি যিমানে ধৰিব সিমানে নাম ভঁৰালত জমা হব নাম এ ৰাম উপজয় প্ৰেম কাৰো ৰোমাঞ্চ শৰীৰ অ ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ অ কৃষ্ণ কমন তয়ালিং গিয়া পাৱে প্ৰীতি অ দেৱ দ্বিজ পিতৃ কত অৰ্চন্তয়
এৰো নেৰো লৌ থৌ লোকৰ আৰাও দধে মঠে দধি তাৰো ধনী শুনন্ত উদ্ধৱ উদ্ধৱে এইখিনি শুনা পাইছে কি শুনিছে বোলে লৌ থৌ এনেকুৱা কৈছে আমাৰ দৰঙীয়া ভাষাতে কয় এনেকুৱা বোলে লৌ থৌৱে এনেকে কয় নহয় এই লৌ থৌ এই বুলি শব্দ শুনিছে মঠে দধি তাৰো ধনী শুনন্ত উদ্ধৱ যিহেতু সেইবিলাক গাখীৰৰে ভাণ্ডাৰ গোটেই গতিকে উদ্ধৱে গৈ সেইবিলাক শব্দ শুনিছে দিব্য বস্ত্ৰ অলংকাৰে হুয়া সুমন্দিত দিব্য বস্ত্ৰ অলংকাৰে সুমন্দিত হৈ আছে গাঁৱে গোপী উদ্ধৱৰ গোবিন্দৰ গুণগীত আৰু গোপীসকলে কি কৰিছে কেৱল গোবিন্দৰ গীত গাই আছে কেৱল গোবিন্দৰ গীত দধি মঠি থাকোতেও কেৱল গোবিন্দৰ গীতে শুনা পাইছে উদ্ধৱে এইবিলাক প্ৰত্যক্ষ কৰিছে গৈ কাৰণ এজন যিহেতু ভগৱন্তই মানে নিৰ্বাচন কৰি পঠাই দিছে উদ্ধৱক তেওঁ গৈ সেইবিলাক চব চাই মানে কোনে কি কৰি আছে কি কৰা নাই ঠিক তেনেকুৱাকে এজে পাঠত এজন যদি বা যিকোনো এজন সভা সমিতিত যেতিয়া নেকি এজন বক্তা আহে তেওঁ সমস্ত পৰিৱেশটো এবাৰ চাই লয় কোনে কি ভাবি আছে কোনে কি কৰি আছে এবাৰ চালে এইটো মানে গমেই পাই যায় এইটো তেওঁলোকৰ জীৱনৰ মানে এটা প্ৰধান মানে এটা মানে হেৰি হয় এটা আদৰ্শ এইটো তেওঁলোকে চায়ে তাৰমানে এইটো যেনেকুৱাকে গুৰুদেৱ ভুকে পৰীক্ষিতক মুধা মাৰি কথা কোৱা বুলি কৈছে মুধা মাৰি কৈছে যেনেকুৱাকে আগৰ খেৰৰ ঘৰবিলাক আছিল মুধাটো মাৰি নিদিলে কি হৈ যায় মানে উৰাব নহয় পানীবিলাক পৰি যাব ঠিক তেনেকুৱা মুধা মাৰি কথা কব পাৰে গুৰুৱে প্ৰকৃত গুৰুৱে মুধা মাৰি কথা কব পাৰে কথাবিলাক মানে আৰু ৰাখি নথয় আৰু কৰবাৰ পৰা পানী পৰাৰ চিষ্টেমটো নহয় আৰু একদম মুধা মাৰি দিয়ে ঠিক তেনেকুৱা কথা গুৰুদেৱ ভুকে কি কৰিছিলে পৰীক্ষিতক গোটেই মুধা মাৰি কথা কৈছে যে এনেকে কয় শাস্ত্ৰত চাব ভাগৱতত হে পৰীক্ষিত তুমি হয়তো সুধিব পাৰা মোক এইটো কথা ইয়াৰ উত্তৰটো কওঁ শুনা এই বুলি আছে ভাগৱতত তাৰমানে কি গুৰুদেৱে পৰীক্ষিতৰ মুখখন চাই বুজি পাইছে বোলে এওঁ হয়তো এইটো মোক সুধিব পাৰে হে পৰীক্ষিত হে ৰাজন তুমি হয়তো মোক এই বুলি প্ৰশ্ন কৰিব পাৰা যে উদ্ধৱক যে গোপীসকলৰ ওচৰত পঠাই দিলে ইয়াৰ কাৰণটো হয়তো তুমি শুনিব খোজা ইয়াৰ উত্তৰটো কওঁ শুনা হে পৰীক্ষিত এই বুলি কি কৰে উত্তৰটো লগে লগে তেওঁৱে প্ৰশ্ন কৰি তেওঁৱে উত্তৰ দিয়ে আৰু উপযুক্ত গুৰুসকলেও এইটো তেওঁলোকৰ জীৱনৰ এটা মানে এটা প্ৰধান কৃতিত্ব এইটো তেওঁলোকে পাৰে এইটো পাণ্ডিত্য তেওঁলোকৰ কাৰণ তেওঁলোক ঘূৰি থাকি এইটো অভিজ্ঞতাই হৈ যায় কোনে কেনেকে চাই আছে কোনে কি কৰি আছে কোনে কি ভাবি আছে এবাৰ মুখখন দৰ্শন কৰিলে এইটো ধৰি ল'ব পাৰে এইকাৰণে এই মানে উদ্ধৱ এতিয়া এই গোপপুৰীত আহি তেওঁ এবাৰ আহাৰ লগে লগে এইটো এটা মাৰ্ক কৰিছে কথাবিলাক কোনে কেনেকে কি কৰিছে যেনেকে সভা সমিতিত ভাষণ দিব আহি মানুহৰ এইবিলাক চাই লয় আগতে ডাঙৰ ডাঙৰ বক্তাসকল আহি পেলাই এবাৰ সভাখন এনেকে চাই লয় কোনে কি কৰি আছে ইয়াৰ পৰিৱেশটো কেনেকুৱা এটা থুলমূল আভাস এটা লৈহে ভাষণ ৰাখে ইয়াৰ মানুহখিনিয়ে কি জানিব বিচাৰে কি শুনিব বিচাৰে কি কথাক লৈ মানে এওঁলোক আগ্ৰহী এই বস্তুবিলাক জানি লয় গতিকে উদ্ধৱেও কি কৰিছে এতিয়া আহি এই পৰিৱেশবিলাক তেওঁ প্ৰত্যক্ষ কৰিছে ও উপজয় প্ৰেম কাৰো ৰোমাঞ্চ শৰীৰ ও ধাৰায়ে শ্ৰৱন্তে আছে ও নয়ন নীৰা ও কৃষ্ণ কমনতলি ইয়া পাৱে প্ৰীতি ও দেৱ নিজ প্ৰীতি কাকো অৰ্চন্ত গতিকে উপজয় কাৰো প্ৰেমৰ ৰোমাঞ্চ শৰীৰ উদ্ধৱে প্ৰত্যক্ষ কৰিছে কথাবিলাক যে কোনোবা যদি গোপীৰ একদম ৰোমাঞ্চ হৈ আছে শৰীৰবিলাক প্ৰেম ভাৱত ধাৰে শ্ৰৱন্ত আছে নয়নৰ নীৰ কিছুমানৰ চকুৰ পানীতে কেৱল কৃষ্ণ কৃষ্ণ কৰি কেৱল কান্দিছে আৰু কান্দিছে এনেকুৱা হৈ গৈছে কৃষ্ণক মনত আলিংগিয়া পাৱে প্ৰীতি আৰু কৃষ্ণকেই মনত আলিংগন কৰি তেওঁলোকে প্ৰীতি লাভ কৰি আছে সান্তনা লাভ কৰি আছে প্ৰেৰণা পাই আছে এইখিনিতে দেৱ দ্বিজ প্ৰীতি কাকো অৰ্চন্ত অতিথি আৰু এনেদৰে সেইবিলাক ভাৱবিলাক ৰাখি কি কৰিছে দেৱতা দ্বিজ আৰু প্ৰীতি বা অতিথি বিলাকক তেওঁলোকে অৰ্চনা কৰি আছে গতিকে সেইকাৰণে অতিথি হওক দেৱতা হওক পিতৃ হওক চব অৰ্চনা কৰোঁতে কি কৰিব লাগে আমি কেৱল কৃষ্ণ নাম গুণে লৈ থাকিব লাগে ও জলে যত প্ৰদীপ পংকতি প্ৰতিনিত অগৰু ধূপৰ ধুমে
আতি সুবাসিত বহুবিধ সুগন্ধ কুসুম সববাসে হেন লাগে গৃহ হব গোকুলে প্ৰকাশে। আৰু এনেদৰে কি কৰিছে যে জলে যত প্ৰদীপ পংকতি প্ৰতিনিধি এনেকুৱাকে প্ৰদীপ বিলাক জ্বলিছে আৰু প্ৰতিনিধে এনেকুৱাকে তেওঁলোকে ঘৰ আদি লেপন কৰিছে। প্ৰতিনিধে এনেকুৱা সদায় অগৰু ধূপ ধূনা এনেকুৱাকে জ্বলাইছে সুবাসিত বহুবিধ সুগন্ধ কুসুম হব বাসে বহুত ধৰণৰ সুগন্ধ ফুলবিলাক তাতে আছে। আৰু এনেদৰে গৃহ গৃহ হব গোকুলে প্ৰকাশে ঘৰ ঘৰ এনেকুৱাকে গোকুলবাসীৰ প্ৰকাশমান হৈ আছে দৃশ্যমান হৈ আছে এনেকুৱা এটা খুব সুন্দৰ পৰিৱেশ। ছবিটি পুষ্পিত বনে পক্ষীৰ গুঞ্জৰে ভ্ৰমৰে মধু পানে মত্ৰ ভাবে অকমল বনত মত্ৰ ৰাজহংস চৰে অ দেখি জানো সাক্ষাতে গোকুলে নাদ কৰে। এনেদৰে এটা খুব সুন্দৰ গোকুলৰ এটা আভাস দিছে। ভোমোৰা বিলাকে খুব সুন্দৰ মৌপান কৰি আছে। এতিয়াতো ভোমোৰা প্ৰায় দেখা পাব নোৱাৰাৰ নিচিনা হৈছে। ফুলো এতিয়া কমি আহিছে। ভোমোৰা পখিলা এইবিলাক মানে কমি কমি আহি আছে এতিয়া। আৰু জীৱ জগতৰ পৰা এটা এটা বস্তু লুপ্ত প্ৰায় হোৱা মানে আমাৰ প্ৰাকৃতিক ভাৰসাম্যও নোহোৱা হৈ যাব। গতিকে প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হোৱা মানে মানুহে কষ্ট ভুগিব লগা হ'ব। গতিকে সেইকাৰণে প্ৰত্যেকটো জীৱ জন্তুক আমি আদৰ কৰিব লাগে, মৰম কৰিব লাগে। যদি কোনো এটা জীৱৰ মানে বিপৰীতে যদি আমি মানুহে বাচি থাকিম বুলি ভাবো এইটো অলিক কল্পনা। কিছু বছৰ বাচি থাকি দুখে কষ্টই বাচি থাকি পিছত এইবিলাক কৈছে এইবিলাক শাস্ত্ৰত হাৰা কথা ওলাই যাব। পিছত মানুহৰ দেহাৰ একো নাথাকিব। এইবিলাক ঘৰ চৰটো একো নাথাকে আৰু যিমান দামী বিল্ডিং হওক ওলাই লৰ মাৰিব লাগিব বুলি কৈছে। দ্বাদশ স্কন্ধত কৈছে। অকমান পিছত কব এইবিলাক কথা পাব। পিছে পৰে পঢ়িলে পাব এইবিলাক দ্বাদশত আছে যে ওলাই লৰ মাৰিব লাগিব ঘৰৰ পৰা। কৰ ঘৰত থাকিব? এচি দি পাত্তা নাপাব। এচিও কাম নকৰা হৈ যাব। এনেকুৱা গৰম হব। যি গৰম এতিয়া পাই আছো 38 ডিগ্ৰী 40 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ পিছত আৰু পাব। এইবিলাক কি আৰু আছে আৰু পুৰি দিব। গতিকে সেইকাৰণে এইবিলাকৰ পৰা বাচিবৰ কাৰণে এটাই উত্তম উপায় আমি প্ৰকৃতি জগতৰ আমি বিৰুদ্ধে যাব নালাগে। প্ৰকৃতিৰ লগত মিলি থাকিব লাগে। আৰু সেইকাৰণে গোপীসকলেও প্ৰকৃতিৰ লগত মিলি কি কৰিছিলে প্ৰকৃতিক সোধা বুলি কৈছে প্ৰশ্নবিলাক। যেতিয়া ভগৱন্ত পুৰুষক যেতিয়া অন্তৰ ধ্যান হৈ গৈছিলে গোপীসকলে প্ৰকৃতিক সুধিছে হে গছ তুমি হয়তো দেখা পাইছা, তুমি জানা নে নাজানা গছ যে এই যে ভগৱান এইফালেদি গৈছে তুমিতো জানিব লাগে। প্ৰকৃতি সুধিছে, ফুলক সুধিছে ফুল তোমাকতো বহুত ভাল পায় ভগৱানে তুমিতো জানিব লাগে। যেতিয়া বৃন্দাবনত নৃত্য কৰি থাকি ভগৱান হঠাতে অন্তৰ ধ্যান হৈ গল। তেতিয়া ফুলক সুধিছে ফুল তুমিতো জানিব লাগে। ময়ূৰা সুধিছে হে ময়ূৰ তুমিতো জানিব লাগে তোমাৰ পাখি ভগৱানে ইমান ভাল পায় শিৰত ধাৰণ কৰি লয় তুমিতো জানিব লাগে ঈশ্বৰ ক'ত গৈছে কৃষ্ণ কোনফালে গৈছে তুমি জানা নে নাজানা। বসুমতী সুধিছে হে আই বসুমতী তুমিতো জানিব লাগে তোমাৰ ওপৰতে ধ্বজ বজ যাব পংকজ অংকুশ পঞ্চ চিহ্ন বিদ্যমান এই ইমান সুন্দৰ সুকোমল ভৰিখন তোমাৰ মানে অন্তৰত দি আছে তুমিতো জানিব লাগে কোনফালে গৈছে এই বুলি ব্ৰজবালা গোপীসকলে প্ৰশ্ন কৰিছে চবকে। অৰ্থাৎ তেওঁলোকে প্ৰকৃতিৰ লগত কি কৰিছে সম্বন্ধ ৰাখিছে। আৰু আমাৰ মানুহে প্ৰকৃতিৰ লগত সম্বন্ধ নাৰাখে। প্ৰকৃতিৰ লগত যদি সম্বন্ধ নাৰাখে প্ৰকৃতিক যদি হত্যা কৰা হয় গছ গছনি যদি মানে কাটি থকা যায় তেতিয়াহলে কি হব এই প্ৰকৃতিক ভাৰসাম্যতা নষ্ট হয় এদিন এই মানুহৰ অত্যাচাৰত মানুহ মৰিব। মানুহে মৰিব মানুহৰ অত্যাচাৰত। গতিকে সেইকাৰণে প্ৰাকৃতিক ভাৰসাম্য জীয়াই থাকিব হলে আমি চৰাই চিৰিকটি গছ গছনি প্ৰত্যেককে একদম মৰম কৰিব লাগিব, বহুত মৰম কৰিব লাগিব। গতিকে প্ৰভুসকল ইমানতে আমাৰ এটা আছে সমাপ্ত হৈছে। ইয়াৰ পিছত অকণমান কবিৰ উপদেশৰ নিচিনা